এটা যেন গতানুগতিক প্ৰশ্ন। সকলোৱে সোধে, তোমাৰ দেউতা কি কৰে? কি ক'ম? ক'লে জানো বিশ্বাস হ'ব? আপোনাৰ হ'লেও জানি থওক। দেউতা, মোৰ দেউতাই খৰাং পথাৰ ডৰাত কঁপালৰ ঘাম পেলাই সেউজীয়া কৰে। আৰু সেই পৰিশ্ৰমীজনেই হৈছে আমাৰ দেউতা। ৰ'দ বৰষুণ নেওচি যেতিয়াই মই অফিচৰ মুখে মুখে গৈ বিমুখ হৈ ঘৰলৈ বিষণ্ণ মনে উভতি আহোঁ, হতাশাত পৰা মনটোক আকৌ সবল কৰে। সেইজনেই হৈছে আমাৰ দেউতা। দেউতা মোৰ আটাইতকৈ ভাল লগা শব্দ, য'ত ভক্তি, শ্ৰদ্ধা আৰু মৰমৰ এক মধুৰ সম্বন্ধ। সেইজনেই আমাৰ দেউতা, যাৰ হাতত ধৰি এদিন সুন্দৰ পৃথিৱীখন আমি বুজি পাইছিলোঁ। তেওঁৱেই আমাৰ দেউতা। সেইজনেই মোৰ মৰমৰ দেউতা, যিজনে নিজে পুৰণা কাপোৰ পিন্ধি সন্তানক আমাক নতুন কাপোৰ দি মুখত এটা সুখৰ হাঁহি মাৰিছিল। দেউতা, তোমাৰ কথাখিনি মনত পৰিছে বৰকৈ। আজি কঁপি কঁপি উজাগৰে থাকি, বহু কষ্ট কৰি, পোনাকণৰ কথা ভাবি, নিজৰ সুখ শান্তি ত্যাগ কৰি ভাল মানুহ বনাব লাগে বুলি কষ্ট নোপোৱাকৈ ৰাখি আনিছিলা ধন উপাৰ্জন কৰি। যাৰ আঙুলিত ধৰি সোণোৱালী ভৱিষ্যতলৈ খোজ দিছিলোঁ, যাৰ বুকুৰ মাজত ভয়বোৰকো হৰুৱাইছিলোঁ, সেয়াই হৈছে দেউতা। সন্তানৰ জীৱন যদি হয় দেউতাহাৰা, সকলোৱে হ'ব বিচলিত, হ'ব পথভ্ৰষ্ট, দিশহাৰা। সকলোকে পাহৰি যাবা, কিন্তু মা দেউতাক কেতিয়াও পাহৰি নাযাবা। অমৃত খোৱালে তোমাক বিষ তুমি কেতিয়াও নিদিবা। দেউতাৰ দৰে মই ধনী হ'ব নিশিকিলোঁ, মনেৰে বা সেউজীয়া পথাৰখনেৰে। কংক্ৰিটৰ অৰণ্যত মই অৰ্থৰ পিছত দৌৰি সপোনবোৰ হেৰুৱালোঁ। কিন্তু আমাৰ দেউতাৰ সপোনত বিলাস গাড়ী অথবা অজস্ৰ সম্পত্তিৰ ঠাই নাছিল বা নাই। দেউতাৰ সপোনত আছে শাওনৰ সেউজীয়া আৰু আঘোণৰ সোণ বৰণীয়া পথাৰ। যিটো আমাৰ আৰু দেউতাৰ মাজত পাৰ্থক্য। স্নিগ্ধ জোনাকীৰ সাক্ষী কৰি, গভীৰ ৰাতিক দিন কৰি আমাৰ বাবে কাম কৰা সেই ব্যক্তিজন কোন বাৰু? সেইজন হৈছে আমাৰ মৰমৰ দেউতা। দেউতা বুলি ক'লেই মোৰ মনৰ পথাৰখন সেউজীয়া হৈ পৰে। দেউতা বুলি ক'লেই মোৰ উপজা ঠাইৰ কেঁচা মাটিৰ গোন্ধই মোৰ দেহ মনত এক সুগন্ধিৰ সুবাস ছটিয়াই দিয়ে। যেতিয়া মই আৰামত শুই থাকোঁ, যিজনে আহি মনে মনে মূৰত মৰমেৰে হাত ফুৰাই দিয়ে, সেইজনেই হৈছে আমাৰ অতি মৰমৰ দেউতা। নিজেই প্ৰখৰ ৰ'দত থাকি মোক বাতানুকূল কোঠাত থয়, তেওঁৱেই দেউতা। নিজে কষ্ট কৰে, অথচ মোক সুখত ৰখাৰ চেষ্টা। মৰমটো দেখাই সকলোৱে কৰে, নেদেখুৱাকৈ যিজনে অত্যাধিক মৰম কৰে, সেইজনেই আমাৰ প্ৰিয় দেউতা। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। আৰু বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা সেই বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকি যায়, যিটো আমি পাহৰিব নোৱাৰোঁ, অতি সহজে নোৱাৰোঁ। মনত ৰাখিব যে যেতিয়া তোমাৰ বেয়া সময় আহিব, তেতিয়া মানুহে তোমাক সহায় নকৰে, বৰং তামচা চাই বেছি ভাল পায়, মাত্ৰ তোমাৰ পৰা আঁতৰি থাকিব। ক'বলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো আচলতে কিমান কঠিন। জীৱনত
আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল। কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে, যাৰ ফলত আমি পথভ্ৰষ্ট হৈ যাওঁ। ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ লৈয়েইতো আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলে চোন জীৱনটো জীৱন হৈ নাথাকিব। কেতিয়াও আনৰ মনত দুখ নিদিব, কাৰণ দেহৰ আঘাত পাহৰি যাব পাৰি, কিন্তু মনত লগা দুখ লোকে সহজে পাহৰি নাযায়। সেইটো বহু সময়লৈকে লোকৰ মনত গাঁঠি যায়। জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই, আৰু একো শিকিবও নোৱাৰিব। ওলোটা আপোনাৰ মানহানি হ'ব, মানে আপোনাৰ সন্মানহে যাব। যেতিয়ালৈকে আমি অলপ বুজিব ধৰোঁ যে জীৱনটোনো কি, তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়। জন্ম মৃত্যু সকলো ঈশ্বৰৰ হাতত। যদিও জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই। আৰু সেয়া জানো সম্ভৱ? কেতিয়াও নহয়।